মিত্ৰতাৰ কথা আমি ইয়াত আলোচনা ইউজুৱেলি নকৰোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়া 28 তাৰিখে গুৱাহাটীত আহিব। 29 তাৰিখে তেওঁ বটদ্ৰৱাত যাব। 29 তাৰিখে তেওঁ গুৱাহাটীতো দুটা অনুষ্ঠান কৰিব। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ পৰ্যায়ত আমাৰ মিত্ৰতাৰ আলোচনাবিলাক চলি থাকিব। কিন্তু কেইটা ছিট কোনে পাব, কাক দিয়া হ'ব, সেয়া ফেব্ৰুৱাৰীৰ 15 তাৰিখৰ আগতে ডেফিনেটলি সম্পূৰ্ণ নহ'ব। কিন্তু অনানুষ্ঠানিক বুজাবুজিৰ প্ৰক্ৰিয়াটো ইতিমধ্যে আৰম্ভ হৈছে। মোটামুটি মই ভাবোঁ যে আমি সুন্দৰভাৱে আসন বুজাবুজিৰ যিটো প্ৰসংগ আছে তাক আমি সমাধান কৰি ল'ম। আৰু ইলেকশ্যন আমি NDA বুলি খেলিম। ইলেকশ্যন আমি BJP বুলি নেখেলোঁ, NDA বুলি খেলিম। সেইকাৰণে আমি গোটেইবিলাক সমস্যা যি আছে আমি সমাধান কৰিম।